নমস্কাৰ। আজি আকৌ এটা জব আপডেট লৈ আহিছোঁ। এইটো এটা হৈছে জব যিটো আপুনি ঘৰৰ পৰাই কৰিব লাগিব, যিটো হৈছে ৱৰ্ক ফ্ৰম হোম জব হয়। এটা ভাল জব ওলাইছে, জব আপডেট আহিছে। গতিকে চাওঁ আহকচোন জবটো কি দৰকাৰ হ'ব আপোনালোকক এপ্লাই কৰিবৰ কাৰণে। যিটো জব ওলাইছে, এইটো ভেকেঞ্চি ওলাইছে, সেইটো হৈছে তাৰ যিটো টাইটেল হৈছে, মানে যিটো পোষ্ট হৈছে, সেইটো হৈছে টেলি চেলছ এক্সিকিউটিভ। গতিকে চেলছ এক্সিকিউটিভ হিচাপে আপুনি কাম কৰিব লাগিব, ঘৰত বহিয়ে কাম কৰিব লাগিব। ঘৰৰ পৰা বিভিন্ন ধৰণৰ চেলছ ৰিলেটেড কামবোৰ কৰিব লাগিব। ইয়াৰ যিটো কোম্পানী হৈছে, সেইটো কোম্পানীটো হৈছে ৰেডক্লিফে লেবছ। গতিকে কোম্পানীটোৰ নামটো হৈছে এইটো। আৰু এবাউট ৰেডক্লিফে লেবছ, ইয়াত আপোনালোকে পঢ়ি চাব পাৰে। এই কোম্পানীটো 200+ চিটিত অপাৰেট কৰি আছে, লগতে আৰু এটা ডাঙৰ কোম্পানী হয়। গতিকে এটা ভাল কোম্পানী। যিটো ইয়াৰ লোকেশ্যন হৈছে, যিটো মেইন লোকেশ্যন হৈছে জবটো য'ত ওলাইছে, সেইটো হৈছে নয়ডা অৰ গুৰগাঁও ইণ্ডিয়াৰ। এইটো অন চাইটৰ লোকেশ্যন হৈছে, কিন্তু কামটো হ'ব ঘৰৰ পৰাই কৰিব লাগিব। কিন্তু যিটো লোকেশ্যন হৈছে, সেইটো লোকেশ্যনটোহে ইয়াত দিয়া আছে। এক্সপিৰিয়েঞ্চ 0 to 2 years বিচাৰিছে। 0 to 2 years মানে যিসকল ফ্ৰেচাৰ্ছ আছে তেওঁলোকেও কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, সেইটো একো মেনশ্যন কৰা নাই। খালি এইটো কৈছে যে ইংলিছৰ প্ৰফিচিয়েঞ্চি লাগিব, কমিউনিকেশ্যনটো ভাল লাগিব ইংলিছত, গতিকে তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু যাৰ কম্পেনচেশ্যন, যিটো ফিক্স চেলেৰি আছে, এইটো 25,000 to 30,000 পাৰ মান্থ হ'ব। আৰু ইনচেন্টিভ এক্সট্ৰাকে আকৌ পাব, পাৰফৰ্মেঞ্চ বেছড হয়। গতিকে প্ৰাইভেট চাকৰিবোৰ পাৰফৰ্মেঞ্চ বেছডে হয়, যিমানে ভাল পাৰফৰ্মেঞ্চ কৰিব সিমানে ইনচেন্টিভবোৰ কি হ'ব, ভাল হ'ব। যিয়া এনুৱেল CTC, মানে এনুৱেল যিটো দৰমহা হ'ব, সেইটো 2.5 পৰা 4.5 লাখ পাৰ এনাম বুলি দিয়া আছে। গতিকে ভাল চাকৰি হয়। লগতে আৰু ইয়াত বিভিন্ন ধৰণৰ বেনিফিটছ আছে, যেনেকে প্ৰভিডেণ্ট ফাণ্ড, এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ পাব, হেল্থ ইঞ্চুৰেঞ্চ, পেইড টাইম অফ লিভ, এনকেচমেণ্ট, কনভেনিয়েন্স এলাৱেন্স, মিল ফেচিলিটিও আছে, খোৱা বোৱাৰ, লাৰ্ণিং এণ্ড গ্ৰথ অপৰচুনিটি ইন দ্য হেল্থ কেয়াৰ ছেক্টৰ। গতিকে আপোনালোকৰ গ্ৰথো ভাল হ'ব। ইয়াৰ যিটো ৰেছপনচিবিলিটি হৈছে, মানে আপোনালোকে জবটো যিটো আছে, সেইটো ইয়াত দি দিছে, মেক আউটবাউণ্ড কলছ টু পটেনচিয়েল কাষ্টমাৰ টু প্ৰমোট ডায়েগনষ্টিক ছাৰ্ভিচেছ। যিবিলাক ছাৰ্ভিচেছ আছে হেল্থ কেয়াৰৰ লগত, সেইবোৰ কাষ্টমাৰক কল কৰি আপোনালোকে বুজাব লাগিব। এডুকেট কাষ্টমাৰ্ছ এবাউট এভেইলেবল টেষ্ট এণ্ড অফাৰ্ছ, যিবোৰ টেষ্ট কৰিব পাৰিব আৰু অফাৰ্ছ আছে, এইবোৰ কাষ্টমাৰক ক'ব লাগিব। লগতে আৰু দিছে ৰেকৰ্ড একুৰেট অৰ্ডাৰ ডিটেইলছ, প্ৰচেছ ট্ৰানজেকশ্যনৰ প্ৰচেছখিনি, অৰ্ডাৰ ডিটেইলছ, এইবোৰ আপোনালোকে একুৰেটলি কৰিব লাগিব। জেনেৰেট কোৱালিফাইড লিডছ ফৰ ফিল্ড চেলছ টিমছৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব। লগতে আৰু এইখিনি যিখিনি আছে আপোনালোকে পঢ়ি চাই ল'ব পাৰে। এচিভ ডেইলি, উইকলি, মন্থলি কলিং কনভাৰচেশ্যন টাৰ্গেটছ। গতিকে আপোনালোকক টাৰ্গেটছ দিব, সেই টাৰ্গেটটো আপোনালোকে কমপ্লিট কৰিব লাগিব। CRM চিষ্টেমৰ আপোনালোকে ডিটেইল ৰেকৰ্ড দিব লাগিব। গতিকে এইখিনি হৈছে যিখিনি দৰকাৰ, সেইখিনি জবটো এপ্লাই কৰিব লাগিব। সেইটো সম্পূৰ্ণ ৱৰ্ক ফ্ৰম হোম হয়। ইয়াৰ যিটো এপ্লাই লিংক, সেইটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। গতিকে এইটো হৈছে এটা ৱৰ্ক ফ্ৰম হোম জব, ভাল জব হয়, ঘৰৰ পৰা কৰিব পাৰিব। গতিকে সকলোৱে গৈ আপোনালোকে তলত যিটো ডেছক্ৰিপশ্যন আছে, ডেছক্ৰিপশ্যনত থকা লিংকটোৱেদি এপ্লাই কৰি দিব পাৰিব।